এয়া দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ শ্ৰেণীকোঠালৈ সকলো শিক্ষক শিক্ষয়িত্ৰীকে আদৰণি জনোৱাৰ কিছু কিমান যে হেঁপাহ আৰু আগ্ৰহেৰে তেওঁলোকে এই দিনটোৰ আয়োজন কৰিছে দেখি অলপ সময়ৰ বাবে আৱেগিক হৈ পৰিছিল সঁচাকৈ। আচলতে ছাত্ৰ ছাত্ৰীসকলৰ মনত শিক্ষক শিক্ষয়িত্ৰীৰো এখন ছবি থাকে, য'ত সিহঁতি শিক্ষক বা শিক্ষয়িত্ৰীগৰাকীক নিজৰ মনৰ মাজত সংৰোপণ কৰে কিছু কল্পনাৰ ৰঙেৰে। আৰু আমিও ছাত্ৰী অৱস্থাত তাৰ ব্যতিক্ৰম নাছিলোঁ। ভাবকচোন ইহঁতে কিমান যে মৰম আকলোৱা, কিমান যে অনুভৱ আৰু কল্পনা লুকাই থাকে ইহঁতৰ বয়সবোৰত। আগবঢ়াই দিছে আজিৰ এই বিশেষ দিনটোত আমি আমাৰ মহান শিক্ষাগুৰু শিক্ষাবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ লগতে আমাৰ প্ৰত্যেকজন ব্যক্তিৰে ছাত্ৰ ছাত্ৰীৰে জীৱনৰ যিসকল শিক্ষাগুৰুৱে আমাক পথ দেখুৱাই আগবঢ়াই লৈ গৈছে তেওঁলোকৰ নামত আজি আমি এই ছাত্ৰ ছাত্ৰীসকলৰ এই মৰম আৰু হেঁপাহবোৰে আমাক এগৰাকী ভাল শিক্ষক হ'বলৈ সদায় অনুপ্ৰেৰণা দিয়ে। সকলো ছাত্ৰ ছাত্ৰীকে ভৱিষ্যত উত্তৰণ আৰু সফলতাৰ আশীৰ্বাদ দি স্মৃতি হিচাপে এই ভিডিঅ'টি ৰাখি থলোঁ। ভাল হওক সকলোৰে, সকলোৱে উত্তৰণৰ দিশেৰে আগবাঢ়ি যাওক, ভালে থাকা সকলো।